Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়াৰ ইম্পৰ্টেন্ট ৰচনা বা অতিকৈ প্ৰয়োজনীয় ৰচনা হাফ ইয়াৰলি 2026 ৰ কাৰণে তোমালোকক দেখুৱাই দিম। এই ৰচনাসমূহৰ পৰা হাফ ইয়াৰলি 2026 ত থাকিবই, ইয়াৰ বাহিৰে ৰচনা আহিব নোৱাৰে। ঠিক আছে, এতিয়া চোৱা, আৰু ইয়াৰ পৰাই তোমালোকে ভাবি লোৱা ফাইনেলটো থাকিব। ঠিক আছে, চোৱা, 1 নম্বৰ ৰচনাটো হৈছে অসমৰ বানপানী। এতিয়া চোৱা, আজিৰ ডেটত যদি আমি চাওঁ তেতিয়াহ'লে বানপানীটো একদম শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰা তছনছ কৰি গৈছে। গতিকে অসমৰ বানপানীটো বহুতেই ইম্পৰ্টেণ্ট। গতিকে এই ৰচনাসমূহ ধৰি লোৱা নাম্বাৰ 1ত আহিবই। ঠিক আছে, এইটো থাকিবই, ইয়াত কোনো সন্দেহ নাই। ঠিক আছে, এই ৰচনাটো থাকিবই, ইয়াত কোনো সন্দেহ নাই। ঠিক আছে, অসমৰ বানপানী একদম মোষ্ট ইম্পৰ্টেণ্ট টপিক বৰ্তমান অসমৰ বানপানী। গতিকে ইংৰাজীত হওক অসমীয়াত হওক এই ৰচনাটো একদম খুবেই ইম্পৰ্টেণ্ট। গতিকে ইংৰাজী আৰু অসমীয়া দুয়োটাৰ ক্ষেত্ৰত তোমালোকে অসমৰ বানপানীটো বা ফ্লাড ইন আছামটো শিকি থবা, একদম মোষ্ট ইম্পৰ্টেণ্ট। মইতো ভাবো এটা পঢ়িলে হৈ যাব। তথাপিতো আৰু এটা জনপ্ৰিয় বস্তু হ'ল প্ৰিয় শিল্পী বা জুবিন গাৰ্গৰ বিষয়ে লিখিবলৈ আহিব পাৰে। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট। গতিকে প্ৰিয় শিল্পী তোমালোকে জুবিন গাৰ্গ শিকি ল'বা। যদি জুবিন গাৰ্গৰ বিষয়ে আহে তেতিয়াহ'লে প্ৰিয় শিল্পী এইটো লিখিবা, প্ৰিয় শিল্পী বুলি উল্লেখ থাকিলে জুবিন গাৰ্গৰ বিষয়ে লিখিবা। গতিকে এই ৰচনাটো খুবেই ইম্পৰ্টেণ্ট। মই ভাবো যদি তোমালোকে দুটা ৰচনা পঢ়া তেতিয়াহ'লে ৰচনা এইবাৰ কমন চিয়ৰ। ঠিক আছে, তথাপিতো এই দুটা ৰচনা একদম ৰিপিটিং, মানে খুবেই আহি থাকে, পৰীক্ষাত দেখা পোৱা যায় একদম সদায়। এই দুটা ৰচনা একদম আহিয়েই থাকে। এটা হ'ল তোমাৰ প্ৰিয় সাহিত্যিক, খুব ইম্পৰ্টেণ্ট ৰচনা, আৰু এটা হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ। এইটো আৰু এটা ৰিপিটিং এছে বা ৰিপিটিং ৰচনা, সদায় আহি থকা এটা ৰচনা। তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, দুটা পঢ়িলে ষ্টুডেণ্টে ৰচনাৰ পৰা অহা মাৰ্কটো পাই যায়। তথাপিতো এইবাৰ দুটা যোগ হৈছে অসমৰ বানপানী আৰু প্ৰিয় শিল্পী। আৰু এইখিনি যদি বাই চান্স নাহে, একদম তোমালোকৰ লগত জড়িত দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান, এইটো এটা পঢ়ি থবা। ঠিক আছে, এইটো পঢ়ি থবা। ৰচনা প্ৰথম দুটা বা প্ৰথম এটাৰ পৰাই ৰচনাটো কমন হৈ যাব পাৰে। তথাপিতো বাকী চাৰিটা বা প্ৰিয় শিল্পীটো ইম্পৰ্টেণ্ট ৰচনা, প্ৰিয় সাহিত্যিক, প্ৰিয় গ্ৰন্থ, এই চাৰিটা পঢ়িলে হ'ব। যদি শিকিব বিচাৰা দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদানটো শিকি ৰাখিবা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে প্ৰথমতে লাইক এটা কৰিবা, আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিতৌ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।